কি বনাইছোঁ এয়া মচুৰ দালি আৰু পালেং শাক এয়া বকবককৈ উতলি আছে। দালিটো এটা চিটি মাৰিলে বহুত বেছি চিপচিপা হৈ যায়, বহুত বেছি সিজি যায়, সেইকাৰণে চচপেনতে বনাইছোঁ। মচুৰ দালি আৰু পালেং খুব ভালকৈ ধুই পেলাই উতলাই আছে। এয়া আলু বইল কৰি লৈছোঁ আৰু এগ মানে কণী ডিমো বইল কৰি ৰখা হৈছে। ইয়াৰ এটা হেৰি বনাম, দম টাইপৰ বনাম, গ্ৰেভি। চাই থাকিব শ্বৰ্ট ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং। এয়া তেল গৰম কৰিছোঁ দালিত ফোৰণ দিবৰ কাৰণে, নহৰু আৰু কেঁচাৰ যিটো পকা জলকীয়া, কেঁচা পকা জলকীয়া। ভাত হৈ আছে, উঠাই দিছোঁ কুকাৰত, ধুনীয়াকৈ ধুই মেলি। ডিমবোৰ সিজাই পেলাই থৈছোঁ গৰম কাৰণে, ভাজিব পৰা নাই, অলপ ঠাণ্ডা হ'লে ভাজি বাকলি গুচাই। ডিমবোৰ এগবোৰ লাল কৰি ভাজি আছোঁ ৰঙচুৱাকৈ, মানে কি ব্ৰাউন য়েল্লিছ কৰি। এয়া চিম্পুল পিঁয়াজ নিদিয়াকৈ বনাইছোঁ, খালি মছলাহে দিছোঁ, ব্ৰেণ্ডেড কোম্পানীৰ মছলা। সদায় মছলা খাব কি কয় পিঁয়াজ চিয়াজ দি পেলাই খুব বেছি স্পাইচি কৰিব মন নাযায়। থেংক ইউ ফৰ ৱাচিং। এয়া মানে ধোৱাই নহয় কেমেৰাটো। থেংক ইউ ফৰ ৱাচিং।